নমস্কাৰ বন্ধুসকল, ষ্টাডি থ্ৰীছিক্সটিলৈকে স্বাগতম জনাইছোঁ। আৰু আমাৰ ৰিচেণ্ট এটা নটিফিকেশ্যন ওলাইছে, সেইটো হৈছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 2025। আৰু জুলাইৰ আমাৰ 15 তাৰিখে ইয়াৰ নটিফিকেশ্যনটো ৰিলিজ কৰিছে অনলাইন এপ্লিকেশ্যনৰ কাৰণে। আমাৰ ছাইটটো বৰ্তমানলৈকে খোলা আছে। তো এই এক্সামটোত আমি কেনেকুৱা ধৰণে পঢ়িব লাগিব, চিলেবাছখন কি হয়, তো তাৰে ডিটেইল এনালাইচিছটো আমি কৰিম আজি। আৰু কোনটো ছেকশ্যনত কেনেকুৱা ধৰণে আমাৰ মাৰ্কিং ছিষ্টেমটো থাকে, সেই সকলোখিনি বস্তুৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্ট অফ অল আমি এই ভিডিঅ'টোৰ দ্বাৰা আজি যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিমানখিনি আমাৰ ডাউট থাকে, সেই যিমানখিনি বস্তু আমি জানিব লগা থাকে, যে কেনেকুৱা ধৰণে পৰীক্ষাটো হয়, কি ধৰণৰ বস্তু আমি চাব লাগিব, কেনেকুৱা ধৰণে পঢ়িব লাগিব, তাৰ কাৰণে আমি এটা চিম্পল সৰু ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। তো ফাৰ্ষ্ট অফ অল আমি দেখি আছোঁ আমাৰ স্ক্ৰীনত যে 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ আমাৰ এছিষ্টেণ্টৰ পষ্ট ওলাইছে। আৰু তাতে আমাৰ 3টা প্ৰচেছত চিলেকশ্যন হয়। তো চিলেকশ্যন প্ৰচেছটো কি হয়, এটা হৈছে ৰিটেন টেষ্ট, কম্পিউটাৰ স্কিল টেষ্ট ছেকেণ্ড, এণ্ড দেন ভাইভা। তো অলৰেডি আমি কৈছোঁ যে জুলাই 15 তাৰিখৰ পৰা 31 জুলাইলৈকে আমাৰ এপ্লিকেশ্যন চলি আছে। আৰু হয়তো এদিন বা দুদিন আছে। তো আমাৰ এতিয়ালৈকে এপ্লিকেশ্যন অনলাইনত চলি আছে। তো অফিচিয়েল ৱেবছাইটটো আমি ইয়াতে দি থৈ দিছোঁ, jhconline.gov.in গৈ আপোনালোকে তাতে গৈ নটিফিকেশ্যনত গৈ আপোনালোকে তাতে এপ্লিকেশ্যনটো কৰিব পাৰে, যিবিলাকে এলিজিবল হয়। তো আমি সেই এলিজিবল ক্ৰাইটেৰিয়াৰ ওপৰতো আমি ডিছকাশ্যন কৰিম। বাট ফাৰ্ষ্ট অফ অল যেতিয়া আমি এক্সাম এটা দিবলৈ যাওঁ, ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব যে আমাৰ এক্সামৰ পেটাৰ্ণটো কি হয়। তো আমাৰ এক্সামৰ পেটাৰ্ণটোত আছে আমাৰ 3টা ষ্টেজ। সেই 3টা ষ্টেজ কি হয়, এটা আছে ৰিটেন টেষ্ট, এটা আছে কম্পিউটাৰ স্কিল টেষ্ট, এণ্ড এটা আছে ভাইভা। তো মাৰ্ক ডিষ্ট্ৰিবিউশ্যনটো যদি চাবলৈ যাওঁ, ৰিটেন টেষ্টত আমাৰ আছে 120 মাৰ্কছ আৰু 2 ঘণ্টাৰ এটা এক্সামিনেশ্যন হয়। এণ্ড কম্পিউটাৰ স্কিল টেষ্টটো 35 মাৰ্কছৰ হয়, সময়টো তেওঁলোকৰ অনুযায়ী হ'ব। দেন ভাইভাটো 15 মাৰ্কৰ থাকে, সেইটো আমাৰ তেওঁলোকৰ সময় অনুযায়ী আমাক ডিষ্ট্ৰিবিউট কৰিব তেওঁলোকে সেই সময়খিনি চোৱা। ঠিক আছে। তো নেক্সট আমি যেতিয়া চাওঁ এই ৰিটেন টেষ্ট বা ছাবজেক্টৰ মাৰ্কিংটো কেনেকুৱা হয়, যেতিয়া আমি ৰিটেন টেষ্ট এটা দিবলৈ যাম, তো তাতে আমাৰ যিবিলাক ছাবজেক্ট থাকিব, সেই ছাবজেক্টবিলাকৰ একচুৱেলি মাৰ্কিংবিলাক কেনেকুৱা ধৰণে আহে, ক'ত কিমান ৱেইটেজ থাকে, সেই বস্তুখিনি আমাৰ জনাৰ কাৰণে দৰকাৰ। কিয়নো সেই বস্তুখিনি জানিলেহে আমি কেনেকুৱা ধৰণে এপ্ৰ'চ কৰিম, কেনেকুৱা ধৰণে পঢ়িম, কেনেকুৱা ধৰণৰ কিতাপবিলাক আমি ল'লে, বা কেনেকুৱা ধৰণৰ আমি ভিডিঅ'জ বা কেনেকুৱা ধৰণৰ আমি ক্লাছ কৰিলে আমাৰ ইম্প্ৰুভমেণ্ট হ'ব পাৰে, বা আমি সেই পৰীক্ষাটোত এপিয়াৰ কৰি আমি নেক্সট ষ্টেজলৈকে যাব পাৰোঁ। তো ফাৰ্ষ্ট অফ অল জেনেৰেল ইংলিছ 50টা কুৱেশ্যন থাকিব, 50 মাৰ্কছৰ। তাতে গ্ৰামাৰ, ভোকাবুলাৰী, কম্প্ৰিহেনশ্যনছ এই সকলোবিলাক থাকিব। জেনেৰেল নলেজত আপোনাৰ 30 মাৰ্কছ, কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইটিচি। এণ্ড জেনেৰেল এপ্টিটিউডত 20 মাৰ্কছ, এৰিথমেটিক, ৰিজনিং, আমাৰ প্ৰব্লেম চলভিং, এই সকলোবিলাক আমি অলৰেডি জানো। তো ইয়াৰে সবিশেষ আমি এটাকৈ যিখিনি বিয়াৰ মিনিমাম আমাৰ মানে এক্সামটোত এপিয়াৰ কৰিবলৈ যিমানখিনি সময় আমাৰ লগত আছে, এমাহ, 2 মাহ, 3 মাহ, যেতিয়া এক্সামটো হয় নটিফিকেশ্যন অহাৰ পিছত, তো এই সময়ছোৱাত এই সকলোখিনি বস্তু যেতিয়া আমি জানিম, তো এই বস্তুখিনিত আমি পঢ়িম কি, তাৰে বিয়াৰ মিনিমাম যিখিনি চিলেবাছ আছে, কিমানখিনি বস্তু আমি জানিবই লাগিব, মাষ্ট বি। তো সেইখিনি বস্তুটোৰ ওপৰত আমি চাম। তো লাষ্ট ষ্টেজ আমি যিটো দেখিছোঁ, লাষ্ট যিটো আমাৰ চাৰ্টত দেখিছোঁ, অফিচিয়েল লেংগুৱেজ আছামিজ, 20 মাৰ্কছৰ 20টা কুৱেশ্যন হয়। আৰু এই 20 মাৰ্কছটো আমাৰ কোৱালিফাইং মাৰ্কছ হয়। তো 40% কোৱালিফাইং মাৰ্কছ আমি ল'বই লাগিব। 20ৰ আমাৰ 40% মানে 8টা কুৱেশ্যন আমি বাই হুক আৰু বাই ক্ৰুক আমি শুদ্ধ কৰিবই লাগিব। 40% তো পাছিং মাৰ্কৰ কাৰণে হয়। এণ্ড দেন নিগেটিভ মাৰ্কিং থাকে। ইন জেনেৰেলি আমাৰ হাইকোৰ্টৰ এক্সামবিলাকত নিগেটিভ মাৰ্কিং থাকে 0.25, মানে 4টা কুৱেশ্যন যদি আপোনাৰ ভুল হয়, 1 মাৰ্ক আপোনাৰ নিগেটিভত যাব। তো এইখিনি হৈছে আমাৰ এটা বেছিক ষ্ট্ৰাকচাৰটো, আমাৰ এক্সামৰ বেছিক ষ্ট্ৰাকচাৰটো আমাৰ হৈছে এনেকুৱা ধৰণৰ। তো আমি এতিয়া ডিটেইল যিটো জেনেৰেল ইংলিছ আছে, আমাৰ এই যিটো ইংলিছ ছেকশ্যনত 50 মাৰ্কছ এটা আহিব, সেই 50 মাৰ্কছটোত আমাৰ ইংলিছত কি চাব লাগিব, বা কেনেকুৱা ধৰণে আমি ইংলিছখিনি এপ্ৰ'চ কৰিম। তো ফাৰ্ষ্ট অফ অল আপুনি দেখিছে যে গ্ৰামাৰ এণ্ড ইউজেছটোত কি থাকিব। তো আমি দেখি থাকোঁ যে আমাৰ এক্সামৰ পেটাৰ্ণবিলাকত আপোনালোকে প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনবিলাকো যদি চায়, স্পট দি এৰাৰ টাইপৰ এটা কুৱেশ্যন থাকে। স্পট দি এৰাৰ মানে এটা আপোনাক অব্লিক ৱাইজ এটা বাক্য দিব, এটা চেণ্টেঞ্চ দিব। সেই চেণ্টেঞ্চৰ ভিতৰত আপোনাক কোনটো ভুল, কোনটো শুদ্ধ, এইবিলাক ওলাব দিব, ফিল ইন দি ব্লেংকছ থাকিব লগতে। তো স্পট দি এৰাৰ যেতিয়া আমি ওলাব লাগে, এৰাৰ যেতিয়া ওলাব লগা হয়, তো আপুনি স্পট দি এৰাৰ জানিব লগাৰ কাৰণে আপোনাৰ ডাইৰেক্টলি এটা বস্তু আপুনি জানিব লাগিব, যেনে আমাৰ প্ৰিপজিশ্যন জানিব লাগিব। আমাৰ মানে গ্ৰামাৰৰ মেক্সিমাম বস্তু এই ডিটাৰমিনাৰ্ছবিলাক জানিব লাগিব। এই সকলোখিনি বস্তু আমি জনাৰ পিছতে আমি এই স্পট দি এৰাৰ হওক বা ফিল ইন দি ব্লেংকছ এইবিলাক আমি কৰিব পাৰিম। যেনে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন থাকিব,
মানে এটা শব্দ প্ৰকাশ কৰা, ডিৰেক্ট এণ্ড ইনডিৰেক্ট স্পীচ, এক্টিভ এণ্ড পেছিভ ভইচ, চেণ্টেন্স ইম্প্ৰুভমেণ্ট, ৰিএৰেঞ্জমেণ্ট, এই সকলোবিলাক আমাৰ গ্ৰামাৰৰ ছেকশ্যনত থাকিব। দেন ভোকাবুলাৰীত আমাৰ থাকিব চিনোনিমছ, এণ্টনিমছ, হোমোনিমছ। এতিয়া হোমোনিমছ বহুতে ভাবিব যে হোমোনিমছটো কি হয়। তো হোমোনিমছ ইজ নাথিং বাট চিমিলাৰ কাইণ্ড অফ, মানে আমাৰ চাউণ্ডটো চিমিলাৰ হয়। যেনে প্ৰেজেণ্ট বুলি ক'লে আমি বৰ্তমান বুজোঁ, আৰু এটা প্ৰেজেণ্ট বুলি কোৱাৰ লগে লগে আমি গিফ্টটো বুজোঁ, যে বাৰ্থডে প্ৰেজেণ্ট, হয় নহয়? তো এইকেইটা যে হোমোনিমছ, যেনে ইডিয়ামছ এণ্ড ফ্ৰেজ থাকিব। যেনে মই অলপ আগতে ক'লোঁ বাই হুক অৰ বাই ক্ৰুক। বাই হুক অৰ বাই ক্ৰুক মানে আমি কি বুজোঁ? তো এনেকুৱা ধৰণে কিছুমান ইডিয়ামছ এণ্ড ফ্ৰেজ থাকিব। স্পেলিং এণ্ড ডিটেক্টিং মিছস্পেল ৱৰ্ডছ, যেনে আমাৰ কিছুমান ৱৰ্ড দিয়া থাকিব, তাৰে আমাৰ ভুল কোনটো, শুদ্ধ কোনটো, তাৰে মেইন স্পেলিংটো আমি জানিব লাগিব। এণ্ড দেন most important part to is a comprehensions. তো ক্লোজ পেছেজ থাকিব পাৰে, চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট ইন দ্য পেছেজ থাকিব পাৰে, নাইবা কম্প্ৰিহেনশ্যন পেছেজ উইথ কুৱেশ্যনছ থাকিব পাৰে। তো এইখিনি হৈছে বিয়াৰ মিনিমাম এটা বস্তু আমাৰ জেনেৰেল ইংলিছত যদি আমি 50 মাৰ্কছৰ কাভাৰেজ এটা কৰিব লাগে, এইখিনি বস্তু আমি বিয়াৰ মিনিমাম জানিবই লাগিব আৰু প্ৰেক্টিছ কৰিবই লাগিব। আৰু যেতিয়াই আমি গ্ৰামাৰ বুলি কওঁ, গ্ৰামাৰ বুলি কোৱাৰ লগে লগে ভাষ্ট চিলেবাছ, বাট ষ্টিল এটা কনচাইজ হয়, মানে এটা লিমিটেড ভাৰ্জন থাকে গ্ৰামাৰৰ। তো আমাৰ কাৰণে ইজি হৈ যায় যদি আমাৰ থাকে। তো কম্প্ৰিহেনশ্যন ছিৰিজটো আপোনালোকে অলপমান বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব। দেন আমাৰ জেনেৰেল নলেজ চিলেবাছত কি কি থাকিব পাৰে? জেনেৰেল নলেজ চিলেবাছটোত আপোনাৰ থাকিব কাৰেণ্ট এফেয়াৰ্ছ, অবভিয়াছলি নেশ্যনেল ইণ্টাৰনেশ্যনেল, লগতে আমাৰ যিহেতু অসমৰ এক্সাম হ'ব, অসম পাৰ্চপেক্টিভৰ এক্সামটো হ'ব, তেতিয়াহ'লে আমাৰ অসমৰ ফালৰ পৰাও, অসমৰ কিছুমান পলিটিকেল হওক বা ডেভেলপমেণ্টৰ ফালৰ পৰা হওক, কিছুমান ইণ্টাৰনেশ্যনেল বা নেশ্যনেল নিউজ থাকিব। সেই সকলোখিনি আমি কাৰেণ্ট এফেয়াৰ্ছত আমি চাব লাগিব। দেন ইণ্ডিয়ান হিষ্ট্ৰী, অবভিয়াছলি এনচিয়েণ্ট, মেডিভিয়েল এণ্ড মডাৰ্ণ হিষ্ট্ৰীখিনিৰ বিষয়ে এটা ব্ৰিফ আমাৰ আইডিয়া থাকিব লাগিব, যাতে আমাৰ অপশ্যনেল টাইপ কুৱেশ্যনছ কৰাৰ কাৰণে আমাৰ ইজি হয়। দেন ইণ্ডিয়ান জিঅ'গ্ৰাফী, অবভিয়াছলি ফিজিকেল এণ্ড পলিটিকেল। ফিজিকেল এণ্ড পলিটিকেল একচুৱেলি মেপিঙৰ পৰা আমাৰ আজিকালি বহুত গুৰুত্বপূৰ্ণতা আহি যায় ইণ্ডিয়ান জিঅ'গ্ৰাফী যদি চাওঁ আমি। তো ফিজিকেল জিঅ'গ্ৰাফীটো আমি জানিবই লাগিব। লগতে আমাৰ পলিটিকেল, আমাৰ যিখিনি জিঅ'গ্ৰাফী থাকে, পলিটিকেল জিঅ'গ্ৰাফী মিনছ আমাৰ মেপখন আমাৰ বহুত ভাল ধৰণে চাব লাগিব। দেন ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড পলিটি, অবভিয়াছলি হাইকোৰ্টৰ এক্সাম হ'ব, তো ইণ্ডিয়ান কনষ্টিটিউশ্যন এণ্ড পলিটিৰ ওপৰত অলপমান এমফেচাইজ কৰিব লাগিব। তো ফাণ্ডামেণ্টেল ৰাইটছ, গভৰ্ণমেণ্ট ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, ফাণ্ডামেণ্টেল ডিউটিজ কেনেকুৱা হয়। দেন আমাৰ নিউজত, কাৰেণ্ট নিউজত আহি থকা বেছিক কিছুমান আমাৰ আৰ্টিকলছ যিবিলাকৰ ইউজ হৈ আছে কাৰেণ্টলি, যিবিলাক কণ্টিনিউৱাছলি নিউজত আহি আছে, তেনেকুৱা ধৰণৰ বস্তুবিলাক ইম্পৰ্টেণ্ট হৈ যায়। দেন ইকনমিক্সৰ অবভিয়াছলি বেছিক কনচেপ্টছখিনি আমাৰ জনাৰ কাৰণে দৰকাৰ। দেন ছায়েন্স এণ্ড টেকন'লজি, ৰিচেণ্ট আমাৰ যিবিলাক ইন'ভেশ্যনছ আছে, ফাণ্ডামেণ্টেলছ যিবিলাক আমাৰ নতুন নতুন ইন'ভেশ্যনছ আহিছে বা নতুন নতুন টেকন'লজি আহিছে, বা আমাৰ ইছৰোৰ ফালৰ পৰা কিছুমান নতুন নতুন ডেভেলপমেণ্ট আহি আছে, নতুন নতুন মিছনছ আহি আছে, স্পেচ হওক বা আমাৰ জিন'ম হেৰিৰে হওক। তো এইবিলাক বস্তু আমি ছায়েন্স এণ্ড টেকন'লজি জানিব লাগিব। এণ্ড অবভিয়াছলি বহুত ইম্পৰ্টেণ্ট এটা পাৰ্ট আহি যায় আমাৰ জেনেৰেল নলেজত, আমাৰ হাইকোৰ্টত যদি আমি চাওঁ, কম্পিউটাৰ নলেজ। তো কম্পিউটাৰ নলেজৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ বেছিক্সখিনি আপোনাৰ লাগিব। তো ফাৰ্ষ্ট অফ অল মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, ইয়াৰ ওপৰত আপোনাৰ সবিশেষ জ্ঞানখিনি একদম ভাল ধৰণে আপুনি ল'ব লাগিব। এজ এ থিয়ৰী হিচাপত আপুনি জানিবই লাগিব। প্ৰেক্টিকেলি আপুনি কিমান জানে কিমান নাজানে সেইটো কম্পিউটাৰ স্কিল টেষ্টত আপুনি দেখাব পাৰিব, বাট এজ এ প্ৰেক্টিকেলি, নট ইন প্ৰেক্টিকেল চেন্স বাট থিয়ৰিটিকেলি আপুনি জানিব লাগিব। এণ্ড ইণ্টাৰনেট আৰু চাইবাৰ ছিকিউৰিটি আজিকালি ইম্পৰ্টেণ্ট নিউজত আহি থাকে। তো নিউজত আহি থাকে কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকলছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় চাইবাৰ ছিকিউৰিটি ফাণ্ডামেণ্টেলছৰ কাৰণে। তো নেক্সট আহিব আমাৰ জেনেৰেল এপ্টিটিউড। অনলি 20 মাৰ্কছৰ এক্সাম হয়, 20 মাৰ্কছৰ কুৱেশ্যন হয়, 20টা কুৱেশ্যন থাকে। তো তাৰে ভিতৰত লজিকেল ৰিজনিংবিলাক থাকিব। এণ্ড লজিকেল ৰিজনিঙৰ ভিতৰত আপোনালোকে বহুত কিবা কিবি, এটা লজিকেল ৰিজনিং বুলি কোৱাৰ লগে লগে ফাৰ্ষ্ট চেপ্টাৰ হয়। তো তাৰপিছতো আপোনাৰ এনালজিছবিলাক থাকিব, চিমিলাৰিটি, ডিফাৰেঞ্চ, ভাৰ্বেল এণ্ড ফিগাৰ ক্লাছিফিকেশ্যনছ, ঠিক আছে। তো এই সকলোখিনি বস্তু আমি লজিকেল ৰিজনিঙত চাব লাগিব। এণ্ড দেন কোৱান্টিটিভ এবিলিটি, এৰিথমেটিক ৰিজনিং, মানে টাইম, ৱৰ্ক, প্ৰভিজ, আমাৰ যিবিলাক মেথমেটিক্স থাকিব ক্লাছ 10 লেভেললৈকে। তো টাইম, ৱৰ্ক হওক বা প্ৰফিট এণ্ড লছ হওক, ঠিক আছে, বা আমাৰ এভাৰেজ হওক, ঠিক আছে। তো এই সকলোখিনি বস্তুৰ বিষয়ে আমি এটা সবিশেষ জ্ঞানখিনি ৰাখিব লাগিব। যে নাম্বাৰ ছিৰিজ থাকিব, ৰিলেশ্যনশ্বিপ থাকিব, আমাৰ নাম্বাৰৰ কাৰণে আমাৰ ৰিজনিং আহি থাকে। ডাটা ইণ্টাৰপ্ৰিটেশ্যনছ থাকিব। ডাটা ইণ্টাৰপ্ৰিটেশ্যনছ মানে আপোনাৰ বাৰ গ্ৰাফ দিব পাৰে বা এটা চাৰ্কুলৰ ভিতৰত আপোনাক কিছুমান ডেটা দিব, সেই ডেটাৰ ওপৰত বেছ কৰি আপোনাৰ 2-3টা কুৱেশ্যন দিব, মেথমেটিকেল কুৱেশ্যনছ, ঠিক আছে। তো সকলোখিনি আমাৰ থাকিব জেনেৰেল এপ্টিটিউডত 20টা কুৱেশ্যন থাকিব মাত্ৰ। এইখিনি
বহুত হাৰ্ড নহয়, হাৰ্ড লেভেলৰ কুৱেশ্যনছ নৰ্মেলি আমি দেখা নাই, বাট মডাৰেট বুলি ক'ব পাৰি, মডাৰেট লেভেলৰ কুৱেশ্যনছ আমাৰ হাইকোৰ্টৰ এক্সামত আহে। চ' বহুত বেছি আমাৰ জেনেৰেল এপ্টিটিউড বা ৰিজনিঙত আমি সময় খটাব নালাগে, অনলি 20টা কুৱেশ্যনছৰ এটা হেৰি আহিব। দেন আমাৰ চবতছে ৱেইটেজ থাকিব আমাৰ ক'ত, আমাৰ ৱেইটেজটো আমি দেখিছোঁ যে ফাৰ্ষ্ট অফ অল আমি দেখিছোঁ ইংলিছত, এণ্ড দেন দেখিছোঁ আমাৰ জেনেৰেল নলেজখিনি। তো এই দুটা বস্তু আমি খুব জল্দি আৰু খুব কনচাইজ হিচাপত আমি চাই কিনে এই বস্তুখিনি আমি কৰিব লাগিব। দেন অবভিয়াছলি এটা আছে কোৱালিফাইং ছাবজেক্ট। কোৱালিফাইং ছাবজেক্ট হৈছে আছামিজ লেংগুৱেজ, আৰু সেইটোত আমাৰ কি লাগিব, অসমীয়া গ্ৰামাৰৰ বিষয়ে, ভোকাবুলাৰী, চিনোনিমছ, এণ্টনিমছ আমাৰ অসমীয়াটো থাকে, তো সেইখিনি জানিব লাগিব। দেন কম্প্ৰিহেনশ্যন এণ্ড ট্ৰান্সলেশ্যন থাকিব পাৰে, অ'কে। দেন স্পেলিং আৰু এৰৰ ডিটেকশ্যন থাকিব পাৰে অসমীয়াটো, আৰু ইয়াৰ মিনিমাম আপুনি 20টাৰ ভিতৰত 8টা কুৱেশ্যন শুদ্ধ কৰিবই লাগিব, ডেট ইজ 40%। আৰু এই মাৰ্কটো ইন জেনেৰেল আমি জানাত এজ পাৰ মাই নলেজ, এই মাৰ্কটো আপোনাৰ মেৰিট ৰেংকিঙৰ কাৰণে কাউণ্ট নহয়, অনলি 100 মাৰ্কছটো কাউণ্টিং হয়। তো অসমীয়াটো আপুনি কোৱালিফাইং মাৰ্কছ, তো ইয়াতে আপুনি অসমীয়া গ্ৰামাৰখনো এটলিষ্ট আপুনি ভাল ধৰণে চাব লাগিব। দেন আহিব আপোনাৰ কম্পিউটাৰ স্কিল টেষ্ট, দ্য ছেকেণ্ড ষ্টেজ। মানে আপুনি ৰিটেন টেষ্টত পাছ কৰাৰ পিছত আপোনাৰ এটা স্কিল টেষ্ট হ'ব, আৰু স্কিল টেষ্টটো কিহৰ ওপৰত হ'ব, টাইপিং টেষ্ট। 20 মাৰ্কছ থাকিব, স্পীড আৰু একুৰেচিৰ ওপৰত, প্ৰচেছিং ছফ্টৱেৰটো কেনেকৈ, ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰবিলাক যেনে মাইক্ৰ'ছফ্ট ৱৰ্ড হওক, এক্সেল হওক, আপুনি কেনেকুৱা ধৰণে ইয়াতে আপুনি টাইপিং কৰিব পাৰে বা আপুনি প্ৰজেক্টটো বনাব পাৰে বা নোৱাৰে, তেনেকুৱা ধৰণৰ এটা 20 মাৰ্কৰ এক্সাম হ'ব। দেন প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, দেন প্ৰেক্টিকেল হ'ব, ৱৰ্ড প্ৰচেছিঙৰ হ'ব, দেন স্প্ৰেডশ্বীট মানে আপোনাৰ মাইক্ৰ'ছফ্ট এক্সেলত আপোনাৰ এইটো কম্পিউটাৰ স্কিল টেষ্ট হ'ব 35 মাৰ্কছৰ। এইটো হ'ব আমাৰ ছেকেণ্ড ষ্টেজ। এণ্ড দেন দ্য থাৰ্ড উইল বি দ্য ভাইভা। আৰু ভাইভাত আমাৰ কি চাই ইন জেনেৰেলি, ভাইভাত আমাৰ কমিউনিকেশ্যন স্কিলটো আমাৰ কেনেকুৱা ধৰণৰ হয়, পাৰ্চনেলিটি এছেছমেণ্টটো কেনেকুৱা হয়, জব চুইটেবিলিটি এভালুৱেশ্যনটো চাব যে আপোনালোকে সেই জবটোৰ কাৰণে একচুৱেলি ৰাইট কেণ্ডিডেট হয় নে নহয়, সেইটোৰ ওপৰত বেছ কৰি 15 মাৰ্কছৰ এটা ভাইভা হ'ব। তো এইখিনি আছিলে আমাৰ একদম ব্ৰিফ এণ্ড ভেৰি শ্বৰ্টত আমি দেখিছোঁ যে বেৰ মিনিমাম আমি ইমানখিনি বস্তু জানিবই লাগিব। বাট আমি যেতিয়াই ৰিজনিং হওক বা জেনেৰেল ইংলিছ হওক আমি কৈছোঁ যে গ্ৰামাৰ বুলি ক'লে ভাষ্ট চিলেবাছ, ঠিক আছে। তো সেই গ্ৰামাৰখন আমি অলপ ভাল ধৰণে চাব লাগিব জেনেৰেল ইংলিছৰ ক্ষেত্ৰত। নেৰেশ্যনছ থাকিব, ভইচ চেঞ্জ থাকিব, ঠিক আছে। তো এক্টিভ পেছিভ, দেন আপোনাৰ স্পীচবিলাক থাকিব। তো ইংলিছৰ ওপৰত অলপমান গুৰুত্ব দিব লাগিব। দেন জেনেৰেল নলেজৰ ওপৰত, তাৰপিছত থাকিব এপ্টিটিউড। তো এইখিনি হৈছে আমাৰ বেয়াৰ মিনিমাম এটা চিলেবাছ ফৰ হাইকোৰ্ট এক্সামিনেশ্যনছ। তো এতিয়া আমি চিলেকশ্যন প্ৰচেছটো আমাৰ কেনেকুৱা ধৰণে আমাৰ একচুৱেলি কেনেকুৱা ৰেচিঅ'ত আমাৰ এক্সামটো কণ্ডাক্ট কৰে, আৰু পাছ কৰাৰ পিছত কেনেকুৱা ধৰণে কিমানটা কেণ্ডিডেট ৰাখিব। তো ৰিটেন টেষ্টৰ পৰা কম্পিউটাৰ টেষ্টলৈকে যোৱালৈকে মানে ফাৰ্ষ্ট ষ্টেজটোৰ পৰা ছেকেণ্ড ষ্টেজটোত 1:5 ৰাখে ইন জেনেৰেল। আগন্তুক এক্সামটোত কিমান ৰাখিব, দেট উইল বি এ মেটাৰ অফ টাইম। বাট ৰাইট নাও আমাৰ যিখিনি এজ পাৰ নলেজ, যিখিনি আমি জানো এজ পাৰ নটিফিকেশ্যনছ, তো সেইটো ক্ষেত্ৰত আমি জানো যে 1:5 ৰেচিঅ'ত ৰাখে, যিমানটা পষ্ট থাকে তাতে 5 টাইমছ ৰাখিব। ছেকেণ্ড টেষ্টটো কম্পিউটাৰ স্কিলৰ পৰা আপোনাৰ ভাইভালৈকে 1:3 ৰাখিব। আৰু এই সকলোখিনি হোৱাৰ পিছত ৰিটেন স্কিল আৰু ভাইভা এই সকলোখিনি হোৱাৰ পিছত এই সকলোখিনি মাৰ্ক এটা কম্বাইন হ'ব, তাৰপিছত আপোনাৰ কাট অফ মাৰ্ক আহিব, তাৰপিছত আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব বা নাহিব সেইটো আপুনি পিছত গম পাব। বাট সেই ষ্টেজলৈকে যোৱাৰ কাৰণে আমি কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব একচুৱেলি এতিয়া। তো অলৰেডি মই কৈ আহিছোঁ যে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত অকণমান আমি কি কৰিব লাগিব, বেছিকৈ এমফাচাইজ কৰিব লাগিব। ৱাই? বিকজ আমাৰ ইয়াতে মাৰ্কছৰ যিটো ৱেইটেজ আছে, ৱেইটেজটো অকণমান বেছি আছে। লগতে কাৰেণ্ট এফেয়াৰ্ছৰ আমাৰ ডেইলি আপডেশ্যন, আমাৰ কাৰেণ্ট এফেয়াৰ্ছ যদি আপোনালোকে চাৰ্চ কৰে বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ পাব। তো আপোনালোকে এটা যিকোনো পাৰ্টিকুলাৰ ইউটিউব চেনেলৰে হওক বা যিকোনো পাৰ্টিকুলাৰ এটা ৱেবছাইটৰ পৰাই হওক, আপুনি যিকোনো এটা চ'ৰ্চ ল'ব। এইটো হৈছে পাৰফেক্ট টিপছ যে কাৰেণ্ট এফেয়াৰ্ছ আপডেশ্যনৰ কাৰণে। এনেকুৱা নাভাবিব যে আজি মই এটা নিউজ ইয়াতে পঢ়িলোঁ, সেই নিউজটোচোন অমুকত অহা নাই, অমুক ছাইটত অমুক বুকলেটখনত অহা নাই। ডাজেণ্ট মেটাৰ, যদি ইম্পৰ্টেণ্ট হয় কিবা না কিবা প্ৰকাৰে আপোনাৰ সেই ৱেবছাইটটোত বা আপোনাৰ সেই বুকলেটখনত আহিবই আহিব। গতিকে যিকোনো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে যিকোনো এটা ভাল ৱেবছাইট হওক বা ভাল এখন বুকলেট হওক মান্থলি, আপোনালোকে সেইটো ফ'ল' কৰাৰ চেষ্টা কৰক। অনলি ওৱান, লাগাতকৈ যদি বেছি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপুনি চাবলৈ দৌৰিবলৈ যায়, এনেই কোনো ৰিজন নোহোৱাকৈ বহুত সময় খাই দিব, ছেইম বস্তুখিনি বাৰে বাৰে ৰিপিটেডলি পঢ়ি থাকিব, বাট ভেলুটো নাহিব। ঠিক আছে। তো এখনেই ৰেগুলাৰলি এটা আপডেট লওক, যিকোনো এটা এপছ হওক বা যিকোনো এটা
এডুকেশ্যনেল ইনষ্টিটিউট আজিকালি বহুত থাকে, যিটোৱে কাৰেণ্ট এফেয়াৰ্ছ তেওঁলোকে পাব্লিছ কৰে, মান্থলি হওক বা ডেইলি বেচিছত হওক, যিকোনো এটাৰ পৰা আপুনি ফ'ল' কৰক। আৰু টাইম টু টাইম মেৰিথমেটিক হওক বা ৰিজনিং হওক, ডেইলি বেচিছত 1 ঘণ্টা 1.5 ঘণ্টা আপনি প্ৰেক্টিছ কৰি থাকক। দেন যিহেতু আপোনাৰ ফাৰ্ষ্ট টেষ্টটোৰ কাৰণে আপুনি আপোনাৰ স্কিলখিনি এনহান্স কৰিয়ে আছে, জেনেৰেল ইংলিছ পঢ়িব, জেনেৰেল নলেজ পঢ়িব, কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব, ঠিক আছে, লগতে ৰিজনিং চাব, মেথছ কৰিব। তো তাৰে লগতে ঘণ্টা আধা ঘণ্টা যিখিনি সময় পাৰে লেপটপ বা কম্পিউটাৰৰ ওচৰত বহি মাইক্ৰ'ছফ্ট এক্সেল, মাইক্ৰ'ছফ্ট অফিচ হওক, ঠিক আছে, ৱৰ্ড হওক, তো সকলোখিনি বস্তু আপোনালোকে নিজে নিজে এবাৰ নিজৰ প্ৰফিচিয়েঞ্চিটো যিকোনো কিতাপ এখনৰ পৰা লৈ টাইপিং স্পীডটো, একুৰেচিটো, হেণ্ড স্পীড এণ্ড একুৰেচি, এই সকলোখিনি বস্তু পঢ়াবলৈ চেষ্টা কৰি থাকিব। এণ্ড দেন লাষ্টলি এছামিজ লেংগুৱেজ। এছামিজ লেংগুৱেজটো যদি আপোনালোকে নাজানে, জনাটো বাধ্যতামূলক। ৱাই? বিকজ আপোনাৰ কোৱালিফাইং বেচিছত আছে। কোৱালিফাইং বেচিছ মানে যদি আপুনি অসমীয়া কুৱেশ্যনখিনি এৰিও দিছে, আপুনি ফেইল। আপুনি 20টা কুৱেশ্যনৰ 8টা কুৱেশ্যন শুদ্ধ কৰিবই লাগিব, আৰু মনত ৰাখিব নিগেটিভ মাৰ্কিঙো আছে, ঠিক আছে। দেন নেক্সট টিপটো হৈছে, লাষ্ট টিপটো হৈছে, সকলোখিনি পঢ়া হোৱাৰ পিছত এতিয়া আপোনালোকে এনেকুৱা নকৰিব যে যোৱা এক্সামত কি আহিছে। ফাৰ্ষ্ট অফ অল যোৱা এক্সামত বা প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছবিলাকত কি আহিছে, কেনেকুৱা পেটাৰ্ণটো আছে, সেই পেটাৰ্ণটো আপোনালোকে বুজাৰ কাৰণে 1 বা 2খন পেপাৰ চাব পাৰে ফাৰ্ষ্ট অফ অল। তাৰপাছত আপুনি নিজৰ এটা আইডিয়া বনাব যে আমি কেনেকুৱা ধৰণে পঢ়িম, কেনেকুৱা ধৰণে আমি চাম, সেই বস্তুটো প্ৰপাৰ প্লেন বনাই আপুনি পেপাৰ প্ৰথম অৱস্থাত চাব নালাগে। প্ৰথম অৱস্থাত আপুনি আপোনাৰ ফাউণ্ডেশ্যনটো বিল্ড কৰক। তাৰপাছত যেতিয়া আপুনি ভাবিব যে মোৰ 50% 70% এটলিষ্ট কমপ্লিট হৈছে, তাৰপাছত আপুনি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন বা মক টেষ্ট দিয়াৰ কাৰণে আপুনি প্ৰিপেয়াৰ হ'ব পাৰে। তো এইখিনি কৰাৰ কাৰণে আপোনাক এটলিষ্ট 1.5 মাহ সময় লাগিব, যিহেতু অপশ্যনেল, আমাৰ ডিছক্ৰিপটিভ কুৱেশ্যন হয়, অপশ্যনেল হয়। তো আমি কি কৰিব লাগিব যে আমাৰ অপশ্যনেল ৱাইজ জানিব লাগিব, আমি কনচাইজ বা ব্ৰিফ হিচাপত আমাৰ জেনেৰেল নলেজখিনি জানিব লাগিব। ইকনমিক্স হওক, জিঅ'গ্ৰাফী হওক বা হোৱাট এভাৰ, যিখিনি আমাৰ চিলেবাছ আমি অলৰেডি ডিছকাছ কৰিলোঁ, এই সকলোখিনি আমি ভাল ধৰণে চাই পিছতহে আমি মক টেষ্ট দিয়াৰ চেষ্টাটো কৰিম। এতিয়া কেনেকুৱা ধৰণৰ ৰিচোৰ্চ আপোনালোকে ইউজ কৰিব এই এক্সামটোত? তো ফাৰ্ষ্ট অফ অল অফিচিয়েল যিটো ৱেবছাইট আছে, ৱেবছাইটত ভালকৈ নটিফিকেশ্যনটো এবাৰ পঢ়ক। যদি এই ভিডিঅ'টো আপোনালোকে চাইছে, ভিডিঅ'টোত আপোনালোকে গম পাইছে, নিজা ধৰণে এবাৰ ইভালুৱেশ্যন কৰক, চাওক তাতে গৈ কেনেকুৱা ধৰণে এক্সামবিলাক কণ্ডাক্ট হয়, কেনেকুৱা ধৰণে হৈছে। অ'কে, দেন ৰিকমেণ্ডেড বুক যদি গ্ৰামাৰৰ কাৰণে লাগে, আপোনাৰ ওৱাৰেন এণ্ড মাৰ্টিনৰ আপোনাৰ বহুত বঢ়িয়া গ্ৰামাৰ এণ্ড ভোকাবুলাৰীৰ এখন বঢ়িয়া কিতাপ হয়, আপোনালোকে বুক ষ্টৰত গৈ কিনিব পাৰে। আৰু অবজেক্টিভ জেনেৰেল নলেজৰ কাৰণে দ্য লুচেণ্টৰ কিতাপখন যদি কিনে, ওৱান দ্য বেষ্ট ইন দ্য মাৰ্কেট। বহুত বছৰৰ পৰা লুচেণ্ট জিকেখন বহুত বেছি আমাৰ প্ৰচলিত, আমাৰ মাজত, আমাৰ যিবিলাক এক্সপিৰিয়েঞ্চ থাকে। এণ্ড দেন কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে অবভিয়াছলি RS আগৰৱালৰখন ল'ব পাৰে, নাইবা আমাৰ ফাষ্ট ট্ৰেক অবজেক্টিভ এৰিথমেটিক বুলি এখন থাকে ৰাজেশ বৰ্মাৰ, আপুনি আৰিহান্তৰ পৰাও সেইখনো চাব পাৰে, সেইখনো ল'ব পাৰে, সেইখনৰ পৰা আপুনি প্ৰেক্টিছ কৰিব পাৰে। তো আপোনাৰ যিখন ভাল লাগে আপুনি এইখন ইউজ কৰিব পাৰে, বা অনলাইন প্লেটফৰ্ম আছে আজিকালি মক টেষ্ট দিয়াৰ কাৰণে। যদি আপোনালোকে অলৰেডি কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত বা ৰিজনিঙৰ ওপৰত আপোনালোকৰ অলৰেডি বেছিক নলেজখিনি আছে, তো আপোনালোকে বাৰে বাৰে যি টি কিতাপৰ পৰা প্ৰেক্টিছ কৰাকৈ ডাইৰেক্ট মক টেষ্ট দিবলৈ ষ্টাৰ্ট কৰক। 1 ঘণ্টা 2 ঘণ্টা সময় আপুনি মক টেষ্ট বা বেলেগ বেলেগ কুৱেশ্যন পেপাৰ ওলাই প্ৰেক্টিছ কৰক ৰিজনিং আৰু এপ্টিটিউডখিনি, ঠিক আছে। এণ্ড দেন ইউটিউব চেনেলছটো আজিকালি ধেৰ চাব, দ্য হমংগাছ মানে মাৰ্কেট ইউটিউব চেনেলৰ। গতিকে ইউটিউব চেনেলৰ পৰা আপুনি চাব পাৰে এছামিজ লেংগুৱেজৰ ওপৰত বা কম্পিউটাৰ স্কিলিঙৰ ওপৰত আপোনালোকৰ ভাল ভাল ভিডিঅ', আপোনালোকে কিমান সময় ইনষ্টাগ্ৰাম, ফেচবুক ইত্যাদি ইত্যাদি বস্তুত খৰচ কৰে। তো সেইখিনি সময় আপোনালোকে ইউটিউবটো খুলি লওক, তাতে আপুনি চাৰ্চ কৰক আছামিজ লেংগুৱেজৰ ওপৰত, গ্ৰামাৰৰ ওপৰত, কম্পিউটাৰ স্কিলছৰ ওপৰত, কম্পিউটাৰৰ কিছুমান শ্বৰ্টকাট, যিটো আপোনাৰ প্ৰেক্টিকেল নলেজ, যেতিয়া আপুনি প্ৰেক্টিকেল স্কিল টেষ্ট দি থাকিব, তেতিয়া আপুনি সেই শ্বৰ্টকাটবিলাক ইউজ কৰিব পাৰিব। তো সেইবিলাক শিকি লওক। সময় বহুত আছে, সময় বহুত বুলি নকওঁ, বাট যিমানখিনি যদি আপোনালোকে অলৰেডি আগৰ পৰাই পঢ়ি আছে, দেন আপোনাৰ কাৰণে সময় বহুত আছে। বিকজ আপুনি অকণমান শ্বিফটিং কৰিব লাগিব আপোনাৰ ইংলিছলৈকে, কাৰণ ইংলিছত আপোনাৰ ৱেইটেজটো বেছি আছে। দেন আপোনাৰ জেনেৰেল নলেজখিনিতো আপুনি প্ৰত্যেকটা এক্সামৰ কাৰণে পঢ়িম, তো এই সকলোখিনি চোৱাৰ চেষ্টা কৰিব। দেন এতিয়া আমি চাওঁ আমাৰ একচুৱেলি কোৱালিফিকেশ্যন ৰিকুৱাৰমেণ্টটো কি কি হয়। তো কোৱালিফিকেশ্যন ৰিকুৱাৰমেণ্টৰ কাৰণে আমাৰ দিয়া আছে যে বেচেলাৰ ডিগ্ৰী এটা লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, ইন এনি ডিচিপ্লিন। ফাৰ্ষ্ট অফ অল এইখিনি আমাৰ বেছিক মিনিমাম থাকিব লাগিব।
দেন কম্পিউটাৰ চাৰ্টিফিকেট এটা PGDC হওক বা মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেলৰ ওপৰত আপোনাৰ জ্ঞান প্ৰফিচিয়েঞ্চিটো থাকিব লাগিব। স্কিল টেষ্টৰ সময়ত আপুনি সেইটো টেষ্ট কৰিব আপোনাৰ। অ'কে, এণ্ড অবভিয়াছলি অলৰেডি আমি কৈছোঁ যে নিজৰ যিটো আমাৰ অফিচিয়েল লেংগুৱেজ হয় অসমৰ অফিচিয়েল লেংগুৱেজ কি আছামিজ। তো সেইটো আমি কি কৰিব লাগিব, সেইটোৰ ওপৰত বেছিক নলেজ এটা থাকিব লাগিব ইন টাৰ্মছ অফ ৰিটেন টেষ্ট, যিটো আমাৰ 20 নম্বৰ আহিব তাতে। এণ্ড দেন যিখিনি আমাৰ এজ ক্ৰাইটেৰিয়া আছে সেই সকলোখিনি আপুনি নটিফিকেশ্যন গম পাই যাব। অলৰেডি আপোনালোকে জানে আপোনালোকৰ এজ ক্ৰাইটেৰিয়াটো কেনেকুৱা হয়। ষ্টিল আপোনাৰ এবাভ 40 তো আপোনালোকৰ চান্স নাই, বাট যিবিলাক বিল' 40 আছে, বিল' 40 যিকোনো ব্যক্তিয়ে যাৰ বেচেলাৰ্ছ ডিগ্ৰী আছে তেওঁলোকে এই এক্সামটোত কি কৰিব পাৰে, ফৰ্ম ফিল আপ কৰিব পাৰে অবভিয়াছলি। ঠিক আছে, তো এতিয়া অনলাইন প্ৰচেছটো ক'ত চলি আছে আমি অলৰেডি কৈছোঁ যে 31 জুলাই ইজ দ্য লাষ্ট ডেট। তো ডেটটো মাৰ্ক কৰক। আৰু ফাৰ্ষ্ট অফ অল যিটো ফিজ পে'মেণ্ট আছে, ফিজ পে'মেণ্টটো আমাৰ ইয়াতে অনলাইন ফিজ পে'মেণ্টটো হয় যদি নেট বেংকিং আছে। বাট মই আমাৰ নৰ্মেলি প্ৰিফাৰ সিহঁতত মানে এপ্লিকেশ্যনটো কৰাৰ পিছত তাতে এটা প্ৰিফাৰেঞ্চ আছে যে আপোনালোকে বেংকত গৈ চালান কাটিব পাৰে। তো চালান এখন আহিব, সেই চালানখন গৈ আপুনি বেংকত জমা দিব। আই হোপ 500 ৰুপিজ। আৰু SC ST এইবিলাক অফিচিয়েল যিটো নটিফিকেশ্যন আহিব আপোনালোকৰ কেটেগৰী ৱাইজ, তো সেই হিচাপত আমাৰ ফিজটো হ'ব। তো 500 ৰুপিজ ইন জেনেৰেল কেণ্ডিডেটছ অৰ OBC কেণ্ডিডেটছ। ঠিক আছে, এণ্ড ফাইনেল ছাবমিশ্যনৰ পাছত যিটো ডকুমেণ্ট থাকে সেই ডকুমেণ্টটো আপোনাৰ লগত ৰাখিব, যাতে যদি কিবা কাৰণত আপোনাৰ আপডেট নহয় তেতিয়া আপুনি এটলিষ্ট ক্লেইম কৰিব পাৰিব। গতিকে আপোনাৰ যিখিনি ছাবমিশ্যনৰ এটা ৰেকৰ্ড থাকে আপোনালোকৰ নিজৰ লগত ৰাখিব। তো এইখিনি হৈছে বিয়াৰ মিনিমাম আমাৰ এটা গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যিটো নটিফিকেশ্যন, সেই নটিফিকেশ্যনটো যিখন আমাৰ চিলেবাছৰ এটা ডিটেইল এনালাইচিছ নহয় ষ্টিল, বাট ইটছ এ ব্ৰিফ এনালাইচিছ যদি মই কাঁচা হিচাপত কনজিউম কৰোঁ। তো এইটো হৈছে এটা ব্ৰিফ এনালাইচিছ যে এইখিনি বস্তু আমি বিয়াৰ মিনিমাম জানিবই লাগিব, তেতিয়াহে আমি এক্সামটোত বহিম। পাছ কৰাৰ কাৰণে আমি নিজকে ক'ব পাৰিম যে য়েছ উই কেন ডু ইট। আদাৰৱাইজ যদি এইখিনি বিয়াৰ মিনিমাম নলেজ নাথাকে দেন ইট ইজ নট পচিবল। সেইকাৰণে আমি ইয়াৰ পাছৰ পৰা আপোনালোকৰ যিটো প্লেনিং যিটো হ'ব, সেই প্লেনিংটো যাতে আপোনালোকে নিজৰ এটা প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ চাওক এখন বা দুখন, তাৰপাছত সেই পেটাৰ্ণটো লৈ সেই পেটাৰ্ণটোৰ থ্ৰুৰে কেনেকৈ আপুনি সেই বস্তুখিনি কাভাৰ কৰিব, সেই কাভাৰ কৰা নিজা এটা ৰুটিন বনাওক। ৰুটিন বনাই কিনে আপুনি আপোনাৰ এই গোটেই বস্তুখিনি কৰাৰ চেষ্টা কৰক। তো আমাৰ এই ভিডিঅ'টোৰ পৰা বাছ ইমানখিনিয়ে আছিল। এটা চিম্পল ভিডিঅ' হয়। এইটোত আমি আজি চালোঁ যে গুৱাহাটী হাইকোৰ্টৰ যি মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যিটো পোষ্ট ওলাইছে, ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট ওলাইছে। তো ইয়াৰ এটা ব্ৰিফ এনালাইচিছ অফ দি চিলেবাছ। তো আগন্তুক পৰীক্ষাত আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰিব তাৰে আশা থাকিলে। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দি ভিডিঅ'।